ইয়াত প্ৰতিক্ৰিয়া সৃষ্টি হ'ব লগা নাই। খচৰা শব্দটোৰ অৰ্থটো বুজি পালেই হ'ল। খচৰা মানে যে এইটো আলোচনাৰ কাৰণে দাখিল কৰা এটা প্ৰস্তাৱ, আৰু এই খচৰাখন প্ৰস্তুত কৰি আমাৰ কলেজ শিক্ষক আৰু কৰ্মচাৰীসকলৰ সেৱা বিধিৰ খচৰা এখন প্ৰস্তুত কৰি আমি অসম কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন আৰু যি অধ্যক্ষ পৰিষদ আছে আমি তেওঁলোকক দিছোঁ। তেওঁলোকে অধ্যয়ন কৰি তেওঁলোকৰ মতামতখিনি জনাব। তেওঁলোকৰ মতামতখিনি জনালেই হ'ল। কথা ইমানেই, এইখনক লৈ ৰাজহুৱা চৰ্চা ইমান কৰাৰ মই প্ৰয়োজন নাই, কাৰণ খচৰা এইখন, আৰু এখন কোনো আইন নহয়, বিধি নহয়, ই পাছ কৰা নাই, এখন লিখা হৈছে। এতিয়া শিক্ষকসকলে কৰ্মচাৰীসকলে তেওঁলোকৰ মতামত দিব, কাৰণ ইয়াত উল্লেখ কৰা কথাবিলাকৰ বিভিন্ন ধৰণৰ মানে যিসকল নতুন প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী তেওঁলোকৰ পৰা আমাৰ বিভিন্ন অনুৰোধ আহি থাকে। তাৰ পৰিপ্ৰেক্ষিততে এখন প্ৰস্তুত কৰা হৈছে। আৰু যেতিয়া যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছটোতো আমি প্ৰাৰ্থীসকলৰ পৰা বহু ধৰণৰ অভিযোগ আমি পাওঁ, তেওঁলোকৰ অসুবিধাৰ কথা উল্লেখ কৰে। গতিকে এই সমস্যাবিলাক, যেনে ধৰি লওক এজন প্ৰাৰ্থীয়ে যদি 5খন কলেজত এটা পদ ওলায়, তেওঁ 5 বাৰ আবেদন কৰিব লাগে, 5 বাৰ আবেদন মাচুল দিব লাগে। তেওঁ এবাৰ ডিব্ৰুগড়, এবাৰ শিলচৰ, এবাৰ বঙাইগাঁৱত গৈ ইণ্টাৰভিউ দিব লাগে। এই সমস্যাবিলাক কেনেধৰণে নাইকিয়া কৰিব পৰা যায় তাৰ খচৰা এখন প্ৰস্তুত কৰি আলোচনাৰ বাবে দিয়া হৈছে। তেওঁলোকৰ সংগঠন আছে, সংগঠনসমূহে তেওঁলোকৰ মতামত দিব, আৰু যিসকল ব্যক্তিবিশেষ তেওঁলোকেও তেওঁলোকৰ মতামতবিলাক দিব পাৰে। নাই, তেওঁলোকে খচৰা শব্দটোৰ অৰ্থ হয়তো বুজাত ভুল কৰিছে। খচৰা মানে কি? খচৰা মানে প্ৰস্তাৱ। তেওঁলোকে তেওঁলোকৰ মতামতখিনি দিলেই হ'ল যে এইটো কৰিব লাগে, এইটো কৰিব নালাগে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। কিয়নো অসম চৰকাৰে ৰাজ্যৰ কলেজ শিক্ষক কৰ্মচাৰীসকলৰ নিয়োগৰ ক্ষেত্ৰত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটো সিদ্ধান্ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ লগত জড়িত। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।